হয়, মঙলদৈৰ বান পৰিস্থিতিৰ আজি চতুৰ্থটো দিন আৰু মই উপস্থিত আছোঁ ঔতলাৰ অহকা অঞ্চলত আৰু মোৰ সহযোগীয়ে দৃশ্য দেখুৱাইছে এতিয়াও একাংশ লোকৰ চোতালৰ পৰা পানী কমি যোৱা নাই। লাহে লাহে পানী কিছু কমিছে যদিও কিছু লোকৰ চোতালত বা চাৰিসীমাৰ এতিয়াও পানী আছে। লগতে সমান্তৰালভাৱে মোৰ সহযোগীয়ে দেখিছে এইখন এখন পথাৰ আৰু এই পথাৰখনতেই মূলতঃ প্ৰায়সমূহ লোকে যি শাওনৰ খেতি ধৰা ইয়াতে সামৰিছিল। হয়তো কিছু মানে এতিয়াও কিছু ৰুবলৈ বাকী আছিল, কিন্তু তাৰপিছত যি বলীয়া বান আহিল, নোৱানৈ মথাউৰি ভাঙি যি বানপানী সোমাইছিল এই গাঁওসমূহত প্ৰৱেশ কৰিছিল, তাৰপিছত এই লোকসকলৰ যি খেতি বাতি মূলতঃ যি খেতি আৰু পুখুৰী মাছ পোনা আচলতে পালনৰ বাবে যি পুখুৰী আছিল সেই পুখুৰীৰ মাছ ওলাই গৈছে। সমান্তৰালভাৱে যি খেতি বাতিও নষ্ট হৈছে আৰু এক প্ৰকাৰ এইসকল কৃষিজীৱী লোক আচলতে তেওঁলোকৰ মূৰত সৰগ ভাঙি পৰাৰ দৰে অৱস্থা হৈছে, কিয়নো তেওঁলোকে কৃষি কৰ্মৰ জৰিয়তে জীৱনটো নিৰ্বাহ কৰে, বছৰটো চলে। আমাৰ লগত এগৰাকী স্থানীয় ককা আছে, তেওঁৰ ককা এই ইয়াৰ আগতে এনেকুৱা পানী দেখিছিল? কৃষ্ণ কৃষ্ণ, এই জীৱনটো দেখিয়ে ডাঙৰ পানী, এই অলপ পানী হৈ যদি ভাঙি যায়, কিন্তু এইৰকম মানে সপ্তাহ ধৰি মাহ ধৰি পানী থকা নাছিল, কিন্তু মাথাউৰিটো ভাঙি এইটো এনেকুৱা অৱস্থা হ'ল। এতিয়া আমি আৰু খেতিৰ বিষয়ে কি ক'ম, যিহেতু আমাৰ খৰচ হ'ল, এতিয়া খৰচখিনি ৰাইজক পূৰাব পাৰিলে বহুত হৈছে, কাৰণ কঠীয়াৰ পইচাৰ ৰোৱনীৰ খৰচা, ট্ৰেক্টৰৰ খৰচা, এতিয়া সেইবিলাক চব আমাৰ গ'ল যেতিয়া বছৰটো আমি চলিম কাৰণ চিন্তা হৈছে। আৰু কিছুমান আমাৰ দুখে লাগছে এতিয়া আমাৰতো এই অৱস্থা নাই আৰু, কাৰণ খেতি আৰু নহয়েই খেতি, আৰু 15 দিন বছৰ পানী জাগিলে কি হ'ব, কাৰণ ৰোৱাটো মানে বহি যাব মানে পক্ষে আগুৰি থ'ব। ৰোৱাবিলাক শেষ হৈছিল আমি চলিয়ে মানে মোৰ এই একদিনৰ কাৰণে ৰৈ গ'ল, কঠীয়া উঠি গ'ল আৰু ট্ৰেক্টৰৰ পথাৰতে ৰ'ল, আৰু আমি সামৰিছিলে খেতি হৈছিলে, চব ৰোৱা খোলা পৰি উঠিছিল। এতিয়া চবখিনি আমি চৰকাৰৰ ওচৰত এছোঁ, তেখেতসকলে যদি আমাৰ ব্যৱস্থা নলয় আৰু আমাৰ উপায় নাই, এইখিনি আমাৰ ক'বলগীয়া। পাইছোঁ কালি চাউল কিবা কিবি পাইছোঁ, আৰু কিবা কিবি বস্তু আহিছে পাম আশা কৰিছোঁ। আন এক অংশ আছে, তেওঁলোকৰ পানী উঠিছে নেকি? হয়, পানী উঠিছে। মোৰ অহকা খণ্ডত পৰে মোৰ ঘৰৰ চোতাল গোটেই পানী কমাই নাই। আৰু তাৰপিছত আৰু মোৰ পাকঘৰৰ গোটেই বেৰা চেৰা নামি গৈছে, গোটেই গোঁসাই ঘৰতো পানী সোমাইছে, ঘৰ ভাঙা মানে নামি গৈছে বেৰা, মাটি খহনীয়া দি। তাৰপিছত খেতি আছে, খেতি অহকা খণ্ডত আছে, মাটি আছে 4 বিঘামান, এতিয়া খেতি কৰিছিলোঁ, কিন্তু গোটেই পানী উঠি পানীৰ তলত আছে। এতিয়া ধৰ কি উপায় কৰোঁ দিয়ক। পৰিয়াল মই অকলে, এতিয়া নাই, ছোৱালী এজনী আছিল, বিয়া দিছোঁ, মই অকলে, মানুহজন ঢুকাইছে। এতিয়া এইদৰে আচলতে প্ৰতি ঘৰ লোকৰে যি ঘৰৰ ক্ষতিসাধন কৰাৰ লগতে যি ফিচাৰী হওক, খেতিপথাৰ হওক ক্ষতিসাধন কৰিছে। আন একাংশ আছে। দাদা ক'ৰ পৰা আহিল? মই অহকাৰে বাসিন্দা হয়। আমিও এই বানপানীত ভুগি আছোঁ। এই আমাৰো ধৰ ডাইৰেক্ট চোতালত উঠা নাই যদিও আশে পাশে তামোল পাণৰ হেৰিত উঠিছে, সেইবিলাক হয়তো মৰি যাব, বেছি দিন নাই আৰু। গতিকে আমাৰ বহুত ক্ষতি হৈছে, আৰু পুখুৰী মাছো ধৰ উঠি গৈছে, ইমানে অলপ। কিবা আবেদন নিবেদন থাকিব চৰকাৰৰ? চৰকাৰৰ ওচৰতো আমাৰ আবেদন নিবেদন থাকিবই। আমি যিহেতু দুখীয়া খাতি খোৱা মানুহ, গতিকে আমাৰ যিখিনি ক্ষতি হ'ল সেইখিনি পূৰাবৰ কাৰণে চৰকাৰক আমি আবেদন কৰিছোঁ। কেনেদৰে ক্ষতিৰ সন্মুখীন হৈছে? বহুখিনিয়ে ক্ষতিৰ সন্মুখীন হৈছোঁ। আজি 4ৰ্থ দিনতো আমি পূৰা শংকিত নহয় এই বান পৰিস্থিতিক লৈ। এতিয়া খেতিপথাৰটো সম্পূৰ্ণ নষ্ট হৈছে, আৰু গোটেইখিনি চৰকাৰৰ ওপৰত বা চৰকাৰৰ ফালে আমি চাইছোঁ। তেওঁলোকে উদ্ধাৰ নকৰিলে আৰু সহায় নকৰিলে আমি মানে আমাৰ বেলেগ আৰু ৰাস্তা বেলেগ নাই আৰু খেতিটো এতিয়া সময়ো নহয়, আৰু খেতি প্ৰায় সমাগত হৈছিলে, শেষ হৈছিলে। সেইকাৰণত এতিয়া গোটেইখিনি চৰকাৰৰ ফালে চাইছোঁ, আৰু চৰকাৰ প্ৰশাসন চবে সহায় কৰিব লাগিব আমাক। আৰু খেতি আকৌ নতুনকৈ লগাৰ সময় নাই। এতিয়া সময় সম্ভৱো নহয়, কঠীয়াৰ কথা আছে, সেনেকুৱা কাৰণত সম্ভৱ নহয়। চৰকাৰৰ ফালৰ পৰা কৈছে যে কঠীয়াৰ যোগান ধৰিব, কৰিলে দিলে অসুবিধা হ'ব নেকি? দিলে সুবিধা হয়তো পিছৰ মানে পৰ্যায়ৰ যদি কিবা খেতি তেনেকুৱা হয় উপৰুৱা খেতিৰ কাৰণে হ'ব, কিন্তু ধান খেতিৰ কাৰণেতো এতিয়া আৰু আমাৰ সময় নহয়। এতিয়া সময়টো আৰু ধান খেতিত নহয় আৰু।